হয়, আজি আমি প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছোঁ। আমি বাৰম্বাৰ অনুৰোধ কৰি আছিলোঁ, আমি শান্তিপূৰ্ণভাৱে আমি অনুৰোধ কৰি আহিছিলোঁ। আমাৰ ইয়াত যিসকল ঠিকাদাৰ অল ইণ্ডিয়াত কৰ্মৰত হৈ আছে, আমি স্থানীয় নিবনুৱা যুৱকসকলৰ সৈতে আমি সংস্থাপনৰ বাবে আমি বাৰম্বাৰ আমি অনুৰোধ জনাইছিলোঁ। আমি অল ইণ্ডিয়াৰ জনসম্পৰ্কৰক্ষী বিষয়াসকলৰ সৈতে আমি আলোচনাত মিলিত হৈছিলোঁ। আমি ঠিকাদাৰসকলৰ সৈতে আমি আলোচনাত মিলিত হৈছিলোঁ, কিন্তু বাৰম্বাৰ অনুৰোধ কৰাৰ পিছতো তেখেতসকলে আমাক যি ধৰণে প্ৰতাৰণা কৰিলে। আজি আমাৰ এই ১ নং নাওহলীয়া গাঁও আমাৰ এনআইৰ নিচেই ওচৰতে, আৰু এই এনআইৰ সম্পত্তি যিখিনি আছে আমাৰ ১ নং নাওহলীয়া গাঁৱৰ পৰাই ক্ৰয় কৰা বুলি ক'ব লাগিব, আমাৰ আজু ককাৰ দিনৰ। আৰু সেই হেতুকে আমি আজি প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছোঁ যে আমাৰ নিবনুৱা যুৱকসকলক, স্থানীয় নিবনুৱা যুৱকসকলক আওকাণ কৰি সিহঁতৰ ঠিকাদাৰসকলে অল ইণ্ডিয়াৰ সৈতে মিতিৰালি কৰি বৃহৎ অংকৰ মুনাফাৰ স্বাৰ্থত বাহিৰৰ বিভিন্ন বহিৰাগত লোকক আনি বৃহৎ অংকৰ মুনাফাৰ স্বাৰ্থত সিহঁতে সংস্থাপন কৰি আমাৰ স্থানীয় যুৱকসকলক আওকাণ কৰিছে। সেই হেতুকে আমি আজি সমূহ গাঁৱৰ ৰাইজ ওলাই আহি একত্ৰিত হৈ আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আৰু অনাগত দিনত যদি আমাৰ দাবীসমূহ যদি পূৰণ নহয়, তেনেহ'লে আমি ইয়াতকৈ জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।